हेलो गाइस, आज मैं बनाई अप्पम बनार कारण मैं लैसो 1 कप सुजी और चीनी लैसो बेकिंग पाउडर लैसो बेकिंग सोडा और मैं घरते दही बनाई लैसो एनेके बिराट धुनिया दहीखिनि होइसे मैं राति दही बहाई थैसिलो और दही हो गए राति और पूरा दिन तो लगिसे और 1 कप मैं मिक्सी धुई 1 कप मिक्सी सुजी दी दिसो और घरर दही जिमान परिमाण 1 कप आधा कप दिम मैं 1.5 कप कोनो दही दिम याते सुजित और आधा कप दी दिम 1.5 कप दही दिलो 1 कप सुजिर लगत मैं बेसी दही लागे और याते चीनी दी दिलो चीनी अकमान बेसिकेও দিব পাৰি मैं 1 চামুচ दी दिसो चीनी और याते बेकिंग पाउडर दिसो एक लगत आधा चामुच बेकिंग पाउडर दी दिसो और पिছত मैं बेकिंग सोडा तो पिছত दिम और इते मैं मिक्सित घुराई लम एखिनि और मिक्सित एनेके मैं घुराई ललो देखिसे নহয় किमान आको पिছত भिजी गले अकमान ड्राई हो जाबो सुजीखिनि आको पिছত अकमान पानी मिक्स करि দিব লাগিব যেতিয়া বনাম মই আমি যেনেকে বেটাটো খোলা চাপৰি পিঠা বনোৱাৰ কাৰণে লও তেনুকাই মই কৰিছো কিন্তু তাতকে অকমান ঘন কৰিছো আমি ইমান পাতল কৰা নাই আৰু মই অকমান আধা ঘণ্টাৰ কাৰণে ঢাকি পেলে বেকিং সোডা দি পেলে আধা ঘণ্টাৰ কাৰণে মই ঢাকি ৰাখি দিম যাতে ধুনিয়াকে ফুলি উঠে আৰু ভালকে বস্তুখিনি সফট হয় একদম মানে খাবলৈ ভাল লাগিব তেতিয়া বনালে একদম সফট হ'ব और रातिपुर ब्रेकफास्टर कारण बिराटे ভাল হয় हेल्दी হয় আমাৰ দই আছে তাত আপোনালোকৰ সুজি আছে সব हेल्दी হয় हेल्दी খাবলৈ বিৰাটে ভাল আৰু চাটনি এটা বনাই ললে আৰু মই তাইৰ লগত পদিনা আৰু ধনিয়াৰ চাটনি বনাই লৈছো এনেকে পদিনা ধনিয়া মই বাছি পেলে এনেকে ধুই লৈছো ভালকে যিকোনো চাটনিৰ লগতে খাব পাৰি চাহৰ লগতো খাব পাৰি আৰু মই এনেকে মিক্সিত পদিনা ধনিয়াখিনি এক লগত দি দিলো और याते अकमान নহৰু দি দিছো মই अकमान काला नमक দি দিছো ব্ল্যাক সল্ট और হোয়াইট সল্ট দি দিছো और কেঁচা জলকীয়া দি দিছো যিমান আপোনালোকে জ্বলা খায় और याते কিছুমান আদা দিয়ে মই আদা দিয়া নাই আদা দিলে অকমান তেতিয়া টাইপ লাগে সেই কাৰণে মই আদাটো নিদু और याते মই ঘৰৰে তেতেলি আছিলে তেতেলিৰ ৰসটো বনাই পেলে ইয়াতে দি দিছো আৰু কৰাৰ পিছত নেমু ৰসো দিব পাৰি মই তেতেলিৰ ৰসটো বেছি ভাল পাওঁ और याते पेस्ट কৰি ললো ধুনিয়াকে চাটনিটো চাটনি ৰেডি হৈ গল আৰু মোৰ আধা ঘণ্টা হৈ গল এখিনি ধুনিয়াকে ফুলি উঠিছে অকমান ইয়াতে পানী দি পেলে মই আকৌ গুলি ললো আৰু এতিয়া মই তাৱাটো বহাই দিছো ননষ্টিকটো বহাই দিছো ননষ্টিক হলে বেছি ভালকে উঠে আৰু ননষ্টিক দি অকমান ননষ্টিক টিস্টিৰ পৰে মুছি পেলে অকমান ৰিফাইন অইল মই তাৱাটোত মুছি দিছো কিন্তু তেল নিদিয়াকে বনালে বেছি ভাল হয় তেল দিলে কি হয় অকমান লাগি মানে উঠি যাব খুজে বেছি ঘুৰাই দিলে অকমান উঠি উঠি আহিব বিচাৰে এই কাৰণে মই অকমান তেল দিছো মানে তেল দিলে ভাল পাওঁ ফাৰ্ষ্টতে অকমান তেল মুছি দি তাৰ পিছত সব এনে বনাব পাৰি তো টেষ্টৰ কাৰণে অকমান মই তেল দি দিছো এই দেখিছে নহয় এনেকে ভেৰি বুৰ কাটি উঠিছে ধুনিয়া আৰু ইনো দিলে বেছি ভাল হয় আৰু বেছি ফুলি উঠে মই ঘৰত যিমান এভেইলেবল আছে এনেকে দিছো এনেকে বনাব পাৰি ধুনিয়া হৈছে এনেকে মই হটকেছত ভৰাই থৈ দিছো যাতে গৰম থাকে সফট থাকে সফটটো এদেই আছে হটকেছত থলে আৰু বেছি ভাল থাকে আৰু এনেকে নেক্সটটো মই এনেকে বহাই দিছো नेक्स्ट एक तेल सेल दिया नहीं मैंने बहाई दिसु और बेसी लारिले तेल दिले उठी जाय जी और नेक्स्ट तो एनेके होय गल और एतिया মই অকমান ঘি দি দিছো টেষ্টৰ কাৰণে মানে ঘিটো দিলে অকমান টেষ্টটো বেছি ভাল লাগে একেতে ভাল পাই কাৰণে মই অকন ঘি দিছো ঘি দি এনেকে বহাই দিছো আৰু ঘি দি বেছি লাৰি দিলে আকৌ উঠি আহে এই কাৰণে অলপমান লাহে লাহে এনেকে লগাই দিছো বেছি ঘুৰাই দিলে মানে উঠি আহে আৰু মোৰিয়া ৰাতিপুৱাৰ নাস্তা মোৰ ৰেডি হৈ গল আৰু তাইৰ লগত মই ৰাইতা বনাইছো আপোনালোকক ৰাইতাৰ ভিডিওটো মই দেখুৱা নাই
পিছত মই ৰাইতাৰ ভিডিঅ'টো দিম তাইৰ লগত ৰাইতা বনাইছোঁ আৰু পদিনাৰ চাটনি আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আৰু তাইৰ লগত চাহ যোনে চাহ খায় তাইৰ লগত গাখীৰ চাহ আৰু এনেকৈ আমি ব্ৰেকফাষ্ট আজি আৰু তাইৰ লগত চালাড লৈছোঁ তিয়ঁহ কাটি আৰু গাজৰ কাটি লৈছোঁ আৰু এনেকৈ ৰাইতাটো লৈছোঁ পদিনাৰ চাটনি ৰাতিপুৱা চব হেল্ডি খোৱা লৈছোঁ আজি তো টেষ্ট কৰি চাবতো লাগিব মই আগতে অকণমান মই ৰ'ব পৰা নাই আৰু অকণমান খালোঁ তাৰপিছত তেখেতক খোৱা দিলোঁ বিৰাটেই টেষ্টি হৈছে ৰাইতাটো ইমানেই টেষ্টি হৈছে ন এই ৰাইতাৰ ৰেচিপিটো মই আপলোড কৰিম আৰু যদি আপোনালোকৰ এই ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো খোৱাটো ভাল লাগিছে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু নিশ্চয় আপোনালোকে ঘৰত বনাই খাব বিৰাটেই শ্বৰ্টকাট হয় আৰু ঘৰত হেল্ডি খোৱা আৰু টিফিনতো দিব পাৰি বাচ্চাবিলাকক এনেকৈ খাব আজিলৈ মানে বাই বাই